বাগজাবত এতিয়া কি কৰি থকা হৈছে? মই কলেজত এতিয়া মই এজ এ প্ৰফেচাৰ কাম কৰি আছোঁ। ক'ত? মই মৰিগাঁও কলেজত গুৰুকুল একাডেমি ছিনিয়ৰ ছেকেণ্ডেৰী কলেজত। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। এগৰাকী অধ্যাপিকাকে লগ পালোঁ হঠাতে। লগ পাই প্ৰজ্ঞাৰ চেতনাৰে ঋদ্ধ জীৱন আৰু জগতক সুন্দৰ কৰাৰ মানসিকতাৰে যিসকলে নিজক উচৰ্গা কৰে সেইসকলেই পৃথিৱীত অমৰত্ব লাভ কৰে। মই প্ৰজ্ঞাবান এগৰাকী ব্যক্তিকে লগ পাইছোঁ এতিয়া। আজি হৈছে 2026 বৰ্ষৰ 15 জানুৱাৰী। ইতিমধ্যে 13 জানুৱাৰীত উৰুকা গৈছে, 14 জানুৱাৰীত বিহু গ'ল, আজি মাঘ মাহৰ প্ৰথমটো দিন। এই প্ৰথমটো দিনৰ পৰাই মই এটা কৰ্ম হাতত লৈছোঁ। সেই কৰ্মটোৱে হৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকল বুলিয়ে নহয়, জ্যেষ্ঠসকলেও অধ্যয়ন বিমুখিতাত ভুগিছে। সেইবাবে মই ৰাস্তাতে আহোঁতে এগৰাকী অধ্যাপিকা বুলি কৈছোঁ মই, তেওঁক লগ পাইছোঁ। প্ৰথমতে নমস্কাৰ। এতিয়া মোক ক'ব লাগে নামটো। মোৰ নাম জুহি দাস আৰু মোৰ ঘৰ বাগজাবতে। এতিয়া কি কৰি থকা হৈছে? মই বৰ্তমান কলেজত কৰি আছোঁ মৰিগাঁও গুৰুকুল একাডেমিত। ঠিক আছে, আমি এটা উদ্দেশ্য লৈ আগবাঢ়ি আহিছোঁ যে সত্যনাথ বৰাদেৱে কৈছিল পুথিৰ বিদ্যা চুপাই থোৱা ধনৰ নিচিনা। আজিকালি অধ্যয়ন বিমুখিতাৰ ফলত আমি বহুত কথাই নজনা হৈছোঁ। আমাৰ দিনত আমি লুকাই চুৰকৈ হ'লেও কেতিয়াবা বাহিৰা কিতাপ পঢ়িছিলোঁ, কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে কোৰ্চৰ কিতাপখিনিৰ বাহিৰে গ্ৰন্থ অধ্যয়ন নকৰে। সেইবাবে এটা উৎসাহ দিবৰ বাবে আমি কি কৰিছিলোঁ, আজিৰ তাৰিখৰ পৰা এখনিকৈ গ্ৰন্থ উপহাৰ দিয়াৰ বাবে এটা উদ্যোগ হাতত লৈছোঁ। সেয়েহে প্ৰথমতে মই এখনি গ্ৰন্থ আগবঢ়াইছোঁ আৰু এই গ্ৰন্থখনি হৈছে হৃদয়ৰ উৰ্মিমালা আৰু কবিগৰাকী হৈছে সুমিত্ৰা ডেকা। ঠিক আছে, এতিয়া মোক ক'ব লাগে হঠাতে এই গ্ৰন্থখন দিলোঁ, কেনেকুৱা লাগিছে? খুব ভাল লাগিছে। আপুনি মোক বিহুৰ বতৰত ইমান সুন্দৰ এখন উপহাৰ দিছে। আচলতে বিহু বুলি ক'লে চবেই গামোচা বা কাপোৰ কানি দিয়ে, কিন্তু আপুনি যে মোক ইমান সুন্দৰ এখন উপহাৰ দিছে, তাতে কিতাপ এখন দিছে, কিন্তু খুব ভাল লাগিছে। ঠিক আছে, কেনেকুৱা কথাটো যে আমাৰ ল'ৰা ছোৱালীয়ে কিতাপ পত্ৰ নপঢ়ে, তাৰ বাবে কিবা এটা আহ্বান? হয়, মই যিহেতু কলেজত কৰি আছোঁ, মই ছাত্ৰ ছাত্ৰীবিলাকক বহুতকে দেখিছোঁ, তাহাঁতসকলেতো কোৰ্চৰ কিতাপখিনিৰ বাহিৰে অন্য কিতাপ হাতত তুলি নলয়। সেইকাৰণে মই আহ্বান জনাম যাতে ছাত্ৰ ছাত্ৰী হওক বা আমাৰ বয়সীয়া জ্যেষ্ঠবিলাকক হওক, তাহাঁতে বাহিৰা কিতাপ হাতত তুলি লওক আৰু ধুনীয়াকৈ অধ্যয়ন কৰক। আৰু যিহেতু বাহিৰা কিতাপৰ পৰা আমি বহুতখিনি জ্ঞান লাভ কৰোঁ, সেইকাৰণে মই বিচাৰোঁ যাতে চবেই বাহিৰা কিতাপ হাতত তুলি লওক। আৰু যিহেতু এখন কবিতাৰ কিতাপ হয় আৰু কবিতা পঢ়ি এনেও আমাৰ ভাল লাগে, তো ছাত্ৰ ছাত্ৰীসকলক আৰু জ্যেষ্ঠবিলাকে এখন পঢ়ক আৰু উপভোগ কৰক। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিহুৰ বতৰত এখনি গ্ৰন্থ দিলোঁ, তাৰ বাবে ময়ো নিজকে ধন্য মানিছোঁ এনেদৰে দিব পাই। শেষত পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নমস্কাৰ। আহিছোঁ সকলোৱে যাতে পঢ়ে, সেইবাবে নামটো কোৱা। নমস্কাৰ, মোৰ নাম শ্ৰী ববিতা ডেকা। কোন শ্ৰেণীত পঢ়ি আছা? মই ক্লাছ 8ত পঢ়ি আছোঁ এইবাৰ। ঘৰ ক'ত? ঘৰ মোৰ বাগজাবত। ন? মই আপোনালোকক পৰিচয় কৰাই দি ভাল পাম। তাই এগৰাকী নৃত্যশিল্পী, সেইবাবে আহিছোঁ তাইৰ ওচৰলৈ। তাইক অকণমান উৎসাহ উদ্দীপনা আগবঢ়াম বুলি পেলাই মই আহিছোঁ। আৰু প্ৰথমতে মই তেওঁক গ্ৰন্থখন দি ল'ব বিচাৰিছোঁ। এইখনি গ্ৰন্থ মই তেওঁক দিছোঁ। বীৰাংগনা, আমাৰ এগৰাকী এই অঞ্চলৰে লেখিকা অকণ দেৱীয়ে লিখা এইখন বীৰাংগনা বুলি পেলাই। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আজি আপুনি আহি মোক দিলেহি গ্ৰন্থখন, বহুত ভাল লাগিছে। আমাৰ ল'ৰা ছোৱালীয়ে নপঢ়ে হয়নে? মই পঢ়াৰ এটা উদ্যোগ গঢ়ি উঠিবলৈ এনেদৰে গ্ৰন্থখন দিয়াৰ ব্যৱস্থা কৰিছোঁ। তুমি পঢ়িবানে? পঢ়িম। নিশ্চয় পঢ়িব লাগিব। ঠিক আছে। আৰু তুমি নৃত্য কৰা হয়নে? নৃত্য কৰাৰ কি নৃত্য কৰা তুমি? মই ফ্ৰী ষ্টাইল কৰোঁ, ছেমি ক্লাছিকেল কৰোঁ, তাৰপিছত অলপ ৰফ টাইপ কৰোঁ, মানে যিমান আছে সিমানখিনি কৰোঁ, খালি মই হিপ হপ নকৰোঁ। ঠিক আছে বাৰু। ক'ৰবাত গৈ তুমি পুৰস্কাৰ চুৰস্কাৰ পাইছানে এতিয়ালৈকে? হয়, পাইছোঁ। তুমি অকণমান আগতে কৈছিলা যে কিবা এটা বুলি। হয়, মই নৰ্থ ইষ্ট বেষ্ট ডেন্সাৰৰ অডিশ্যন দিছিলোঁ, তাত গুৱাহাটীত চিলেকশ্যন হ'লোঁ, গোলাঘাটতো চিলেকশ্যন হ'লোঁ। এবাৰ গ্ৰেণ্ড ফিনালেৰ পৰা ফিনালে পালোঁ আৰু এবাৰ। ঠিক আছে, আমি তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। শেষত কওঁ, গ্ৰন্থখন পঢ়িবা, আনকো পঢ়াৰ উৎসাহ উদ্দীপনা যোগাবা আৰু বহুতকে ক'বা যে এখন গ্ৰন্থ দিয়া বুলি পেলাই মাঘৰ 1 তাৰিখে হয়নে? ঠিক আছে, পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ।